Good evening everyone. আজি আকৌ মই আপোনালোকৰ আগত এটি নতুন ভিডিও লৈ আহিছো। আহকচোন আজি আমি কলৈ গৈছিলো তাকে দেখুৱাও। কিমাননো আৰু ঘৰত সোমাই থাকিব। তাকে লগৰজনীক ফোন কৰিলো যে আজি এনেকৈ সিং চাপৰিত এখন মেলা হৈছে। সন্ধিয়া ওলাবি চাবলৈ যাম। তেনেকৈ কথা পাতি সন্ধিয়া আমি ওলাই আহিলো দুজনী। এয়া চাওকচোন আমাৰ অসমীয়া মানুহৰ টচৰ মুগাৰ নুনি কটনৰ এনেকুৱা বিভিন্ন ধৰণৰ মেখেলা চাদৰ ইয়াত বিপণীবিলাকত মুকলি কৰি দিছে। এইখন হেনো টাই আহোমৰ চেলেং চাদৰ। মইতো নাজানো কেনেকৈ কি কৰি লয়। মানুহগৰাকীয়ে কৈছে যে এইখন এনেকৈ নলয়, এইখন এনেকৈ পাক মাৰি হাতৰ তলেদি আপোনাৰ মেৰিয়াই লয়। মানুহগৰাকীয়ে মোক তাত পিন্ধাই দিলে। ইমান যে ধুনীয়া কাপোৰবোৰ আমাৰ অসমীয়া মানুহৰ, চায়ে ভাল লাগে। পিন্ধো যেনে লাগে। এনেকৈ আমি দুইজনীয়ে ইখনৰ পিছত সিখন বিপণী চালোগৈ। তাৰ পাছতে এখন আমাৰ কটাৰীবিলাক যে বিক্ৰী কৰে, কৰঙাৰ কটাৰী দোকান এখন পালোঁ। মোৰ লগৰজনীক হেনো কটাৰী এখন দৰকাৰ হৈছিলে। এনেকুৱা এই যে নাচনীবিলাকে হাঁচতিত এখন কটাৰী লয়, হাঁচতি কটাৰী বুলি কয়, সেইখন দৰকাৰ হৈছিলে। সুধিলোঁ ইয়াত শেষ হৈ গ'ল বুলি ক'লে। তাই সেইখন বিচাৰিছিলে বাৰু ল'বলৈ। মোৰ কিন্তু তেনেকুৱা এখন আছেই বাৰু। এইহে দৰকাৰ হৈছিলে, কিন্তু তাত নাই বুলি ক'লে, শেষ হৈ গ'ল বুলি ক'লে। তাই লোৱা নহ'ল কটাৰী। এইফালে আকৌ আন এখন বিপণীত আপোনাৰ কাপোৰ এযোৰ দেখিলোঁ, বগাত ৰঙা ফুল দিয়া আছে আৰু গল্ডেন কালাৰো আছে। কাপোৰযোৰ বিৰাটেই ধুনীয়া লাগিছিলে। পিন্ধিলে যে বহুত ধুনীয়া লাগিব মানুহক। তাৰপাছতে এই ওপৰত হেং কৰি থৈছে আপোনাৰ টচৰ কাপোৰ, টচৰ ৰিহা। ইমান যে ধুনীয়া এইবিলাক, চাই ভাল লাগে। এইফালে আকৌ ফুলৰ পুলিও বিক্ৰী কৰিছে। চাওকচোন এইবোৰ জলকীয়া ফুলৰ গছ, ইমান যে ধুনীয়া লাগে। এইবিলাক পাতাবাহাৰ, ফুলৰ পুলিটোৰ নামহে নাজানো। আনফালে আকৌ পিঠা পনাও বিক্ৰী কৰিছে। ইয়াত তেল পিঠা, ঘিলা পিঠা, তাৰপিছতে আপোনাৰ নাৰিকলৰ লাড়ু, মুড়ি লাড়ু এইবিলাক বিক্ৰী। এনেকৈ আহি থাকোঁতে ৰাস্তাতে আমাৰ ঘৰৰ ওচৰৰে বাইদেউ এগৰাকীক লগ পালোঁ। তাই ছোৱালীজনী হেনো ইয়াত ডান্স কৰিব। চাই যাম বুলি ভাবিছিলোঁ, কিন্তু সময় নোহোৱাতহে চাই যোৱা নহ'ল। তাইও বিৰাট ধুনীয়া নাচে।
শুনিলেনে বাৰু? কণমানিজনীয়ে ইমান ধুনীয়া মিঠা মাতেৰে গীত পৰিৱেশন কৰিলে। তাই উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ। আগলৈ যাতে তাই এনেকৈ ভালকৈ গীত পৰিৱেশন কৰিব পাৰে। এই মেলাখনত আপোনাৰ বিপণীবিলাকৰ উপৰিও মানুহবিলাকক মনোৰঞ্জনৰ কাৰণে বিভিন্ন কালচাৰেল প্ৰগ্ৰেম পাতি দিছে। আমাৰ অকল গানটোহে শুনা হ'ল ইয়াত। তাৰ পাছতে আকৌ লগৰ এজনী লগ পালোঁ। পাই আমি ফটোশ্বুট কৰিলোঁ অলপ। ফটো কেইকপীমান তুলি পেলাই সন্ধিয়া চাহকাপ খাবৰ বাবে আমি মহামায়া নামৰ এখন চুইটছৰ দোকানত সোমালোঁ। তাতেই আমি সন্ধিয়া চাহকাপৰ জুতি ল'লোঁ। মোৰ লগৰজনীক নিবলৈ তাইৰ হাজবেণ্ড এই মহামায়া নামৰ চুইটছখনতে আহি পালেহি। আমি তিনিটাই লগ হৈ তাত অকণমান কথা বতৰা পাতিলোঁ। পাতি লৈ অকণমান ফটোশ্বুটো কৰিলোঁ দুজনীয়ে। আকৌ বা কিমান দিনৰ মূৰত আকৌ এনেকৈ সময় উলিয়াই ওলাবলৈ পাৰোঁ। তাৰ পাছতেই মই হোটেলখনতনো কি কি চুইটছ ৰাখিছে চাৰিওফালে চাবলৈ ল'লোঁ। মোৰ কিন্তু মিঠাই খাবলৈ একদম মন নাছিলে। মই তাৰে কৰ্মচাৰী এজনক সুধিলোঁ যে ইয়াত স্নেক্স পোৱা যায় নেকি। তেতিয়া তাহাঁতি ক'লে যে বাইদেউ স্নেক্স আপোনাৰ সেই ছাইডত পোৱা যায়, তেনেকৈ ক'লে। তাতেই মই স্নেক্স খালোঁ আৰু মোৰ লগৰজনীয়ে চুইটছ খালে নেকি কিবা, নামটো নাজানো। এনেকৈ আমি তিনিটাই সন্ধিয়া চাহৰ জুতি ল'লোঁ। এনেকৈ মাজে সময়ে অকণমান বাহিৰলৈ ওলাই আহি আউটিং এটা কৰি মনটোকে ভাল লাগে, বিশেষকৈ লগৰ ছোৱালীৰ লগত। কিমান আৰু ঘৰৰ দায়িত্বৰ মাজত সোমাই থাকিব। এনেকৈ আজি চাহ খোৱাৰ মজাটোৱে বেলেগ লাগিলে। এয়া মই কিবা এটা কাৰণত বাহিৰলৈ ওলাই আহিব লগা হ'ল। চাহকাপ যে খাবলৈ বিৰাট সোৱাদ লগা হৈছিলে। এনেকৈ আমি তিনিটাই কথা পাতি সন্ধিয়া চাহৰ জুতি ল'লোঁ। ঘৰত কিন্তু আপুনি অকলে এনেকৈ চাহ খায় একো মজা নাপায়। এনেকৈ লগৰ ছোৱালীৰ লগত বা মানুহৰ লগত একেলগে চাহ খাই বিৰাট ভাল লাগে। এয়া মোৰ লগৰজনীৰ হাজবেণ্ড। আমি তিনিটাই হাঁহি ফূৰ্তিৰে একাপ ধুনীয়াকৈ চাহ খালোঁ। মই আকৌ চিংৰা কচৰি খাই খুব ভাল পাওঁ। তাত চিংৰা নাছিলে বুলি ক'লে, কচৰিহে আছে বোলে। তেতিয়া মোৰ লগৰজনী হাজবেণ্ডে কচৰিকে লৈ আহিলে। কচৰিটো খাবলৈ কিন্তু বিৰাট মজা আছিলে। এনেকৈ আমি হাঁহি ফূৰ্তিৰে সন্ধিয়াৰ আমেজটো ল'লোঁ। এতিয়া বাহিৰৰ পৰিৱেশটো অকণমান দেখাওঁ আহকচোন। অকল আমিয়েই নহয়, এনেকৈ বহুত মানুহ ওলাই আহে সন্ধিয়া চাহকাপ বাহিৰত খাবলৈ। সন্ধিয়া চাহকাপ বাহিৰত খোৱাৰ মজাই বেলেগ। কিন্তু আমি এইটো কাম সদায় কৰিব নোৱাৰোঁ, কিয়নো আমি এটা দায়িত্বত থাকোঁ ঘৰত। ল'ৰা ছোৱালী, ঘৰ সংসাৰ। আপোনালোকেও এনেকৈ কামৰ ব্যস্ততাৰ পৰা ওলাই আহি নিজকে অকণমান সময় দিবচোন। তাৰপাছত চাব মনটো আপোনাৰ কেইদিনমানলৈকে বিৰাট ভাল লাগি থাকিব। ঘৰত কাম কৰিয়ে আপোনাৰ ভাল লাগিব। আমাৰ দুইজনীকে এনেকৈ দেখি আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? আপোনালোকৰো মন যোৱা নাইনে নিজৰ লগৰজনীৰ লগত এনেকৈ সন্ধিয়া চাহকাপৰ আমেজ ল'বলৈ? আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ সন্ধিয়া চাহকাপৰ সৈতে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আহি আছোঁ। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।